হস্পিটাল। কি হৈছিলে কওকচোন? মোৰ পেটৰ বিষ আছিল, মই তাত ডক্টৰ দেখাবলৈ গৈছিলোঁ। জিমলি কৌশিক বৰুৱা বাইদেউক দেখাইছিলোঁ। বাইদেৱে মোক এডমিট দিলে 16 তাৰিখে। এডমিট লৈছে, 16 তাৰিখে চিকিৎসা কৰিছে। 17 তাৰিখে ৰাতিটো ইমানবাৰ মোৰ শাহুমাই নাৰ্ছক ডক্টৰক মাতিছে, কোনেও অহা নাই। গোটেইটো ৰাতি এনেই ৰাখি বিল উঠাইছে। তাৰ পিছদিনা ৰাতিপুৱা 18 তাৰিখে ৰাতিপুৱা 6টা বজাত নাৰ্ছ এজনী আহি খঙত সুধি আছে, ঔষধ ক'ত, অমুক তমুক, যে আপোনালোকক মাতিছোঁ অহা নাই, আহি ক'লেহে ঔষধ আনিম। পিছত মোৰ শাহুমাই ঔষধ আনি দিছে। এই যিটো ঔষধ ডক্টৰে লিখি দিছিল, ঘাত লগালে ঘাটো কমে, এই ঘাত লগোৱা ঔষধটো মোক পানীৰ লগত গুলি খুৱাই দিয়ে। কোনে খুৱাইছিলে? এই নাৰ্ছজনীৰ নাম নাজানো, ৰাহাতৰ নাৰ্ছ এজনী। নাৰ্ছক মই কৈছোঁ, মোৰ চেলাইন লগোৱা চিটত মই শুই আছোঁ, তথাপি মই টেমাটো চাই কৈছোঁ যে এইটো কিজানি বাইদেৱে মোৰ এই ঘাত লগোৱা পাউডাৰটো লিখি দিলে নেকি। নাই নাই, এইটো বেলেগ, এইটো খোৱাৰ পাউডাৰ। আপুনি জানে, আপুনি ইমান জানে তেওঁ নাৰ্ছিঙত আহিছে কিয়? ঘৰত বহি চিকিৎসা কৰা নাই কিয়? এনেকৈ দম দি মোক খুৱাই দিছে পানীটো। খোৱাৰ লগে লগে মোৰ বমি ওলাই গৈছে আৰু মাথা পিঠে একেবাৰে কেঁচা মাৰি মোক বেহুচ বেহুচ লাগিছে, গা ঘমি গৈছে একেবাৰে। তো মাকে তেল পানী দিছে মাথাত, দি অলপ হেৰি কৰিছে। পিছত মোৰ হাজবেণ্ড গৈছে, যোৱাৰ পিছত মই দেখাইছোঁ। হাজবেণ্ডে এই নাৰ্ছিঙৰ অনাৰক ৰেজৰ তাত গৈ বিচাৰটো দিলে, এইটো দেখাইছে যে এইটো বস্তু নাৰ্ছে খুৱাই দিছে। ইহঁত আহিছে, ৰেয়াজ আহিছে আৰু এজন উকিল যে তাৰ নাম নাজানো, এখেত আহিছে, ডক্টৰ আহিছে, আহি কৈছে কোনে খুৱাইছে, কোন নাৰ্ছে খুৱাইছে। পিছত দেখাই দিছে যে এইটো নাৰ্ছে, সিহঁতক নাৰ্ছজনী মানে পলাবলৈ সুবিধা কৰি দিলে, পিছত ওলাই দিছে, নাৰ্ছ দুজনীক ওলাই দিছে। পিছত আৰু নাৰ্ছক লগ পোৱা নাই। পিছত ইহঁতে কৈছে, ডক্টৰে লিখি থৈ গৈছে যে এইবিলাক ঔষধ দিলে যিটো হেৰি হৈছে এইটো কাটি যাব, যিটো পয়জন জাতীয় ঔষধটো খাইছে এইটো কাটি যাব। কিন্তু গোটেইটো দিন মোক ৰাখিছে, ছয়টাত খুৱাইছে ঔষধ, গোটেইটো দিন ৰাখিছে। সন্ধিয়া আকৌ বাইদেউজনীক ডক্টৰজনীক মাতি আনি আছে, আমাৰ বাইটিয়ে মাতি আনিলে, কৈছে ঔষধবিলাক খোৱা নাই কিয়, যে দিয়া নাই নাৰ্ছে। পিছত আকৌ আমাৰ নিজৰ মানুহে আনি দিছে ফাৰ্মাচীৰ পৰা, পিছত খুৱাইছে। সিহঁতে অক্সিজেনো দিছে, শ্বাস প্ৰশ্বাসৰ কষ্ট হৈছিল মোৰ, অক্সিজেন দিছে, চেলাইন দিছে, এই টেবলেট দিছে, এইবিলাক দিছে। দিয়াৰ পিছত আমাক মানে আৰিফুল ছাৰ যে ডক্টৰ আৰিফুল আহি হুমকি দিছে, আপুনি এইটো ৰুমৰ পৰা ওলাব নোৱাৰিব আৰু এটা ৱাৰ্ডো বাহিৰত ক'ব নোৱাৰিব, ইয়াতেই চেছ কৰি থৈ যাব লাগিব যিটো ঘটনা হৈছে। পিছত এনেকৈ কৈ ইহঁতে নজৰবন্দী কৰি বহুত ৰাতিলৈকে ৰাখিছে আমাক আহিব দিয়া নাই। পিছত আমাৰ ভাইটিয়ে কৈছিল যে আপোনালোকে যদি ইমান ডাঙৰ এটা ক্ষতি কৰিছে লাইফ ৰিক্সৰ, এইটো ঔষধ খোৱাত কিডনি ডেমেজ হ'ব পাৰে, তেনেহ'লে আপোনালোকে এটা কাম কৰক, আমি আপোনালোকে কেনেকৈ ডিফেণ্ড কৰিম, বেলেগ নাৰ্ছিঙত আমি চিকিৎসা কৰিম, 2 দিনৰ যিটো বিল হৈছে এইটো আমাক মাফ কৰি দিয়ক। সিহঁতে বেয়া বিহেভ কৰিছে, কৈছে 1 টকা মাফ নকৰোঁ, 1 টকা মাফ নকৰোঁ, গোটেইখিনি টকা দিব লাগিব আৰু এটা ৱাৰ্ডো কোনো বাহিৰত ক'ব নোৱাৰিব, কোনো কি কৰিব কৰক, ক'ত কি লিগেল একশ্যন ল'ব লওক, কোৰ্টত যাওক, ক'ত কি কৰিব কৰক, এনেকৈ কৈছে। এনেকৈ মানে হুমকি দিছে আৰিফুল ডক্টৰে। তাৰপিছত ৰেয়াজেও এনেকৈ কৈছে, ক'ত কি কৰিব কৰক, আমি একো হেৰি নকৰোঁ, কোনো কম্প্ৰমাইজ নকৰোঁ। পিছত বহুত ৰাতি হৈছে, তেতিয়া আমি গোটেইখিনি টকা বিল দি আমি যেনে তেনে ওলাই আহিছোঁ। সেইকাৰণে ঘটনা হোৱাৰ দিনা আমি একো কৰিব নোৱাৰিলোঁ, প্ৰেছ মিডিয়া মাতে আমি একো মানে নিউজ টিউজ কৰিব নোৱাৰিলোঁ। মানে আজি মানে সুবিধা পাই আজি কৰিলোঁ। আৰু থানাত এজাহাৰ দিয়া নাই, কেনেকৈ দিম, বহুত ৰাতিলৈকে তাতে ৰাখিছে, ইমান ৰাতি থানাত গৈ কি এজাহাৰ দিম। ৰিপৰ্টাৰক মাতিছোঁ, কৈছে ইমান ৰাতি হৈছে এতিয়া আহিব নোৱাৰিম, পিছদিনা কালি আহিম, আজিৰ কথা কৈছে, আজি আহিছে। আৰু যিজন মেনেজাৰে নিজে ৰুমত গৈ বহুত বেয়া ব্যৱহাৰ কৰিছে, মাৰাৰ নিচিনা, আমাৰ ভাইটিক মাৰিব ধৰিব গৈছে, মই মানে হেৰি কৰিছোঁ। থানাত এজাহাৰ দিব নেকি? থানাত এজাহাৰ দিবইতো লাগিব, ইহঁত ইমান পইচাওলা মানুহ, দিলে আকৌ কি হয়, পাৰোঁ নে আমি হাৰি যাওঁ নেকি, পইচাৰ হুমকি দেখাইছে, আমি একো কৰিব নোৱাৰিম। আপুনি থানাত এজাহাৰ দিব নিদিয়ে? দিম, এজাহাৰ দিম। এজনী মানুহ, মোৰ নাম আম্বিয়া খাতুন, মই মহামান্য আদালতত আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি এইটো আহ্বান জনাওঁ যে ৰাহাত হস্পিটালে আমাক যি অন্যায় কৰিছে, যি লাইফ ৰিক্সৰ যি ক্ষতি কৰিছে মোৰ, পয়জন জাতীয় ঔষধ খুৱাই, এইটো যাতে সুবিচাৰ কৰে। আৰু ৰাহাত হস্পিটালত এনেধৰণৰ বহুত কুকীৰ্তি আগৰ পৰা শুনা গৈছে, এই ৰাহাত হস্পিটালটো যাতে বন্ধ কৰি দিয়ে, মানুহৰ জীৱনৰ সুৰক্ষা যাতে কৰে, এইটোলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু প্ৰশাসনকো অনুৰোধ জনাইছোঁ, DC মহোদয়কো অনুৰোধ জনাইছোঁ, এইটো যাতে সুবিচাৰ কৰি মোক সুখী কৰে আৰু মোৰ
জীৱন যিটো লাইফ ৰিক্সৰ যিটো ঔষধ খুৱাইছে এইটোৰ কাৰণে যাতে কঠোৰতম শাস্তি দিয়ে ৰাহাত হস্পিটেলৰ এই অনাৰসকলক। যোৱাকালি আমাৰ বাইদেউক এডমিট কৰা হৈছিলে 2 দিন আগত। তাৰপিছত যোৱাকালি এটা মেডিচিন দিছে, যোনটো মেডিচিন নেকি কিডনি ডেমেজ হোৱাৰ মেডিচিন আৰু ঘাঁহত লগাই এইটো মেডিচিন পানীৰ লগত ঘুলি খুৱাই দিছে বাইদেউক। খুৱাই দিয়াৰ পিছত বাইদেউৰ উশাহ নিশাহ লোৱাত বহুত কষ্ট হৈছে, পেটৰ বিষ উঠিছে। ইয়াতে ইমাৰ্জেঞ্চিটো অহা নাই, 6 ঘণ্টা পিছতহে এটা মানে বড়ি দিছে, সেইটো বড়ি খুৱাইছে 6 ঘণ্টা পিছত। তাৰ আগলৈকে একো সিহঁতে একশ্যন লোৱা নাই আৰু বহুত ধমকি দিছে যে কাকো ক'ব নোৱাৰিব, যদি কয় তে ক্ষতি হ'ব, এনেকৈ ৰাখিছে আৰু বহুত ৰাতিলৈকে ৰাখি দিছে, সিহঁতে ওলাব নিদিয়ে। তাৰপিছত আমি ডিছচাৰ্জৰ মানে আহ্বান মানে ৰিকুৱেষ্ট কৰিছোঁ। তাৰপিছত ৰাতি সিহঁতে ডিছচাৰ্জ দিছে। তাৰপিছত আৰু আমি ঘৰত আহি গৈছোঁ। এতিয়া এজাহাৰত দিম বুলি ভাবিছোঁ থানাত। কোনটো হস্পিটেল? ৰাহাত হস্পিটেল, কোনখিনিত আছে? ডিউকেয়াৰ পাৰ হৈ পেলাই। কি নাম তাৰ বাৰ নাম? আম্বিয়া খাতুন। হয়, তেওঁৰ ঘৰ ক'ত? আম্বিয়া খাতুন কান্দুলিমাৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।